সত্যত প্ৰমাণিত হৈ গল মোৰ কথা দেখিলেনে মই কিন্তু কেতিয়াও মিছা কথা নকওঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আটাইকে সুপ্ৰভাত জনাইছো আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ আৰু আজি আপোনালোকক দিবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ আৰু বিগ ব্ৰেকিং নিউজটো হল এজন দালালক সুচুৰাই আনিছে আমাৰ দিছপুৰ থানায় সঁচাকৈ বহুত ভাল লাগিছে আৰু সুৰৰ দৰে আছিল তেওঁ লুকাই পেলাই কিন্তু উপায়ন্তৰ হৈ পেলাই তেওঁ মানে কি কইলে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হল আৰু তেওঁ এতিয়া কি হৈছে জানেনে যেতিয়া মিডিয়া সকল উচৰলৈ গৈছে তেওঁ তেতিয়া মানে মিডিয়া সকলে কৈছে আপুনি বুলে জুবিনদাৰ নামত ব্যৱসায় কৰিবলৈ বিচাৰিছিল হয়নে ফটকা বেপাৰীৰ পৰা আপুনি টকা বিচাৰিছিল হয়নে তেতিয়া তেওঁ কৈছে বুলে জয় জুবিনদা সাক সুৰৰ মুখত হল ৰাম নাম আৰু এয়াই হল আমাৰ সংগঠনৰ জাতি ৰক্ষাৰ নেতা আৰু বন্ধু বান্ধৱী সকল এইখিনিতে আৰু এটা আপোনালোকক মই কথা ক'ব লাগিব মই যেহেতু এটো দলৰ ওপৰত বহুত দিনৰ পৰা মই ভিডিঅ প্ৰস্তুত কৰি আছিলো আৰু তেওঁলোকে মোক এনেকুৱা ফেসবুকত মানে কৰিছিল নহয় তেওঁলোকে কি কৰে জানেনে এটা সেনানী দল আছে আৰু সেই দলটোৱে গুটেই যাকে একেলগে ৰিপৰ্ট মাৰে আৰু মৰাৰ পিছত যিবিলাক মোৰ মানে ভিউজ আহে কিহতক লৈ পেলাই সেইবিলাক নিউজ তেতে মানে ভিডিঅ বিলাক কি কৰে ৰিমুভ কৰাই দিয়ে ইহতৰ কামে হল হেয়া আৰু ইহতৰ এনেকুৱা কিছুমান ফালতুমি মানে হেৰি আছে লোকৰ ঘৰ সংসাৰত জুই লগোৱা ইহতে এনেকুৱা কিছুমান মানুহক টাৰ্গেট কৰে যিবিলাক মানুহে নেকি ভাবে কি ইহতক এনেকুৱা কৰিলে আমাৰ হাতৰ মুঠিত থাকিব আৰু কি হ'ব কিহতক আমি মানে পইচা ডিমান্ড কৰি থাকিব পাৰিম মাহে মাহে এওঁলোকৰ হল এবিলাক ক্ৰুচকান্ত আৰু কি জানে না নাই এই কামবিলাক কিন্তু মেন কেটামান লিডাৰেহে কৰে আৰু তাত যি সকল মানে সৈনিক আছে মানে সদস্য কিছুমান আছে তেওঁলোকে কিন্তু এইবিলাক বেয়া বুদ্ধি নাজানে আৰু সকলোখিনি বুলি কলে কিন্তু ভুল হ'ব আৰু মেন লিডাৰ গিটাৰে কিন্তু ইয়াত মানে হেৰি হয় মানে উতভাৱে জড়িত হয় আৰু এইবিলাকৰ এনেকুৱা কু অভিসন্ধি আগৰ পৰাই মই ফাদিল কৰি আছিলো হয়তো এখিনিতে ক'ব লাগিব সিংখল চলিহায়ো হয়তো কিছুমান কথা নাজানে তেওঁ হেতু সাইডে কৰে তেওঁ হল উজনি সাইডৰ আৰু এইফালে হল এইজনক আজি যে লৈ গৈছে একদম তেপৰা টুকুৰাকে যে একদম পুৰা গৈছে উখৰাম বগা চশমা লৈ আজি কিন্তু কি জানে এখাই দালাল কৰি লোৱা সোণৰ চেন্ডাল ডিঙি পৰা নাই কিন্তু হাতত আইফোনটো নাই আঙঠি সাঙঠি একো নাই গম পাইছে না নাই আৰু কিছুমানে কয় ইসৰাম এজনে একদম দেখৰ যেতিয়া মানে আমাৰ কৰ্মচাৰী সকল প্ৰাইভেট কাম কৰা কৰ্মচাৰী সকলৰ ওপৰত বহিৰাগত বনিয়াই যেতিয়া হেৰি কৰে মানে উৎপাত কৰে দাদাগিৰি কৰে মাৰপিট কৰে তেতিয়া এওঁলোক কাক চাপে এইখিনিত মই আপোনালোকক এটা কথা কৈ দিও শুনক তথ্য সহকাৰে প্ৰমাণ দিও এগৰাকী মহিলা তেওঁলোকে যদি বিনা স্বাৰ্থত কাম কৰে শুনিব দে কথাটো বিনা স্বাৰ্থত যদি কাম কৰে এগৰাকী আমাৰ ইয়াতে এখন নাৰ্সিং হোমত কাম কৰা মহিলা তেওঁ নামটো হল মই কৈ দিছো কাকু ভুয়া তেওঁ কিন্তু এই দলটোত জয়েন হৈছিল আৰু যেতিয়া তেওঁ বিপদত পৰিলে সেই দলটোৱে কি কৰিলে জানেনে তাই সেই মানুহগৰাকীয়ে মানে মহিলাগৰাকীয়ে নিজে নিজে কিছুমান হেৰি কৰি আকৌ তেওঁলোকক কলে কথাটো কুৱাৰ পিছত বহুত আন্দোলন হল তেহেতে নহয় কিন্তু দেই তেহেতে কি কৰিলে জানেনে তলে তলে তাৰ সেই নাৰ্সিং হোমখনৰ লগত মানে হাত মিলাই মানুহজনীক হেৰি কৰি দিলে মানে একো ন্যায় নিদিলে মানুহজনীয়ে কিন্তু নিজে যুজি আকৌ কামটো পাইছে কামটো পালেও কিন্তু মানুহগৰাকীৰ লগত একদম অন্যায় হৈ আছে আৰু সেই মানুহগৰাকীয়ে মোক যেতিয়া সোশ্যাল মিডিয়াত পাইছিলে তেওঁ গুটে কথাখিনি মোক কৈছিলে আৰু কৈছে যে মই আপোনাৰ ঘৰত যাম আপোনাৰ লগত মোৰ বহুত কথা আছে মই এনেকে ভিডিঅ এটা বনাবলৈ বিচাৰিছো তেতিয়া মই কলো মানে মই তেতিয়া হেতু সময়ত বহুত কামত বিজি আছিলো আৰু মই কলো কি আপুনি বেলেগ এটা সময়ত আহিব একদিনত মই বহুত বিজি সেই কাৰণে মই মানুহজনী সেই ভিডিঅটো কৰিব নোৱাৰিলো আৰু মানুহজনীয়ে সেই কথাখিনি স্পষ্টকৈ কৈছে আৰু তেওঁ তেতিয়া সেই বিল আছিল খানাৰ পৰা উলাই গুছি আহিল আৰু বহুত কথা আছে আপোনালোকক যে মই কওঁ যে এটো দালাল পাৰ্টি নহয় নেকি এতিয়া দেখিলেনে জুবিন গাৰ্গৰ ন্যায় নামত তেওঁলোকে একদম খুব চিঞৰি আছিল মানুহক দেখায় আৰু কি কৈছিল তেওঁলোকে এখন বলে জুবিন গাৰ্গৰ ন্যায় নামত কি স্বৰ্গৰত দিব আৰু সেই স্বৰ্গৰতখন কাক ডিমান্ড কৰিছিল ফটকা বেপাৰীক ডিমান্ড কৰিছিল আৰু ফটকা বেপাৰীক কোলে মাটি আনিছিল ৰুক্মিণী নগৰলৈ আৰু ৰুক্মিণী নগৰত মাটি আনি এনেকৈ বলে বেয়া ব্যৱহাৰ সেই মানুহজনে নিজে কৈছে স্বীকাৰ কৰিছে আপোনালোকে হয়তো সকলোৱে সেইখিনি কথা শুনিছে আৰু
মানুহজনক যেতিয়া বোলে মানুহজনে সেইখিনি ইমান দিব নোৱাৰো বুলি ক'লে আৰু তিনিজন ব্যৱসায়ী লগ হৈ পেলাই কি কৰিলে 1.5 লাখ টকা দিলে আৰু সেই 1.5 লাখ টকা এবাৰ তেওঁলোকে কি কৰিলে তেওঁলোকে ভগাই পাতি খালে আৰু কি কৰে জানে না নাই ইহতে দিন ৰাত একেকাৰ কৰি তেহেতৰ দিনত একো কাম নাই ৰাতি হলে তেওঁলোকে কিছুমান পালি পোহৰীয়া এৰি দিয়াৰ পিছত কা ঘৰৰ পৰা হাঁহ মুৰ্গী পাম কা ঘৰৰ পৰা কিমান আজি খেপটো ক'ত আছে তেওঁলোকৰ কথা এনেকুৱা দে আজি খেপটো বাৰু ক'ত আছে আজি খেপটো ঐ আমুকত খেপ এটা আছে তেহেতৰ হল তেনেকুৱা এইবিলাকে হল তেহেতৰ দালালগিৰি আৰু কিছুমানে কয় এই শ্ৰাম অসমীয়াৰ কোনোবাৰ মানে কাবাৰ বিপদ হলে সি বোলে মাতে এতিয়া মই কওঁ শুনকচোন মই এগৰাকী মাইকী মানুহ বা মই লৈছো বাৰু উদাহৰণ হিচাপে মই এখন শ্বপিং মলত কাম কৰিলো শ্বপিং মলখনত মই নকৰিবলগীয়া যদি মই কাম কৰো নিশ্চয় মোৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা লবই যোনে নহক কিয় XYZ যোনে নহয় কিয় মই আজি ব্যৱসায় এটা কৰিছো মোৰ ব্যৱসায় স্থলীত যদি কোনোবা কৰ্মচাৰী এটাই যদি মোক তেনেকুৱা কৰে মই কি প্ৰতিশোধ নলম নেকি বা দৰমহা নাকাটিম নেকি তেতিয়া সেইবিলাকৰ কি কৰে জানে না সিহঁতে সুবিধাটো গ্ৰহণ কৰে কৰাৰ পিছত তহতে ন্যায় পা নেপা কথা নাই হাত মিলাই পেলাই সেই ভিলাকৰ পৰা ব্যৱসায়ী ভিলাকৰ পৰা তেওঁলোকে টকা পইচা লয় আপোনালোকে যদি মই মিছা কথা কৈছো প্ৰমাণটো চাব তেনেকুৱা কৰে কৰাৰ পিছতে মানুহৰ আগতটো তেওঁলোকে দেখি ললে আমি আহিছো ওলাই 6-7 জনীয়া দল এটা একদম পুৰা যায় এনেকে বুজ্জিটা লগাই একদম কোলাস চশমা বগা শাৰ্ট আৰু সেই বগা শাৰ্ট কিটাও কিন্তু তেওঁলোকে কিনা নহয় দে কোনোবা শ্বপিং মলৰ পৰা দম দি পেলাই অনাহে গতিকে আজি ফলটো পালেনে আৰু মই কোৱা গুটে কথাখিনি আগৰ ভিডিঅ' বিলাক আপোনালোকে চাব মই কোৱা কথাখিনি গুটেখিনি মিলিছেনে নাই গতিকে এওঁলোকক আকৌ মই কথা কলে বেয়া পায় ঠিকে আছে মোক তেনেকুৱা কৰি 180 দিনলে ফেসবুক ব্লক কৰি দিছে কোনো কথা নাই মই ফেসবুক নহলেও চলিব পাৰিম কিন্তু তথাপিও মই মোৰ ভিডিঅ' সমূহ আপোনালোকে চাব হয় না নহয় বহুত চেনেলত তেওঁলোকে নিউজ কৰে কিছুমানে নিউজ কৰে আৰু বহু বন্ধু বান্ধৱীয়ে ভাল পাই পেলাই মোৰ ভিডিঅ' বিলাক দিয়ে কিন্তু ভিডিঅ' বিলাক দিলে এটাই বেয়া লাগে কিছুমানে পাৰমিশন লয় আৰু কিছুমানে পাৰমিশন নলয় তেতিয়া কিন্তু বহুত বেয়া লাগে আৰু যি কিটা মই কথা কওঁ সেইখিনি একদম সত্য শুদ্ধ কথাহে কওঁ আৰু কেনেকুৱা কিছুমান কাম কৰে জানেনে এনেকুৱা কিছুমান মানুহ তেওঁলোকে টাৰ্গেট কৰে ধৰক মিলাই দিলে একদম উটপুট ভাবে একেবাৰে বাইদেউ সাইদেউ মাৰি পেলাই একেবাৰে ঘৰুৱা সম্পৰ্ক কৰি ললে কৰি লোৱাৰ পিছত তেওঁলোকে আকৌ কি কৰে 2 নম্বৰী কৰি সোশ্যাল মিডিয়াত মানে তেওঁলোকৰ কথা কিছুমান বিশ্লেষণ কৰে এই মানুহজনী এনেকুৱা এই মানুহজনী তেনেকুৱা তাৰ পিছত কি হয় জানেনে ঘৰৰ লগতো তেওঁলোকে ঘৰখন মানে ঘৰ সংসাৰসমূহ ধ্বংস কৰিবলৈ বিচাৰে আৰু তাৰ পিছত কি হয় যদি বলে পাৰিলে আপোনাক বলে পাৰিলে যদি বলে নোৱাৰে তেন্তে হলে তেওঁলোক ফালৰি কাটিটো যাবই কিন্তু মানে বদনাম কৰি থৈ যায় কথা হল সেইটোৱে আৰু সেইখিনি একদম প্ৰমাণ সহ মই দিব পাৰো গতিকে আপোনালোকক আৰু কি কম এইবিলাকৰ কথা এই দালাল বিলাকৰ কথা এতিয়া গম পালেনে আৰু মই আপোনালোকক ইয়াৰ আগতেও কৈছিলো কিছুমান জুবিন ক্ষেত্ৰৰ কিছু কথা জুবিন গাৰ্গৰ নামত মানে তেওঁলোকে এম্বুলেন্স হেৰি স্বৰ্গৰথ এখন দিব আৰু সেই স্বৰ্গৰথখন দিয়াৰ লগে লগে আপোনালোকে ভাবিছে নেকি সেইখনৰ নামত তেওঁলোকে কিমান টকা লুটিব তেওঁলোকৰ মুখেৰেহে কৈ থাকে যে জুবিন গাৰ্গৰ ন্যায় লাগে জুবিন গাৰ্গৰ নামত দুদিন নহন্তে দেখিছেনে সেই ব্যৱসায়ী সকলক তেওঁলোকে কেনেকৈ ধন দাবী কৰিছিলে গতিকে ইয়াৰ উদাহৰণ আৰু লাগে নেকি কিছুমান মানুহে কয় অসমীয়াৰ হকে একদম বৰ মাত মাতিছে আজি যদি তেওঁ জেলত সোমাই থাকে আমাৰ ইয়াত বনিয়া বিলাকে একদম হেৰি হ'ব আপু হ'ব বুজক সেইবিলাকক কৈছো তোমালোকে তলখন ভালকে চাইছানে ভিতৰ চোৱাত সোমাই গৈ পেলাই মই কোৱা কথাখিনি যদি মিছা তোমালোকে প্ৰমাণ সহ চাবাচোন হয় না নহয় আৰু বহুত আছে কিছুমান তেল ডিপু আছে সেই তেল ডিপুৰ পৰা আকৌ তেওঁলোকৰ সতীৰ্থসকলে কৈছিলে মোক এসময়ত মই কেফালে যাওঁতে কৈছিলে মোক দেখাইও দিছে কৈছে এইটো তেল ডিপু দেখিছনে এই তেল ডিপুৰ পৰা বোলে মাহত ইহতে 10 লিটাৰকে তেল লয় গতিকে মই সেই তেল ডিপুটো আৰু বহুত তথ্য মোৰ হাতত আছে খানাপাৰাত সেই শিলঙৰ পৰা যে আহে কয়লা হেৰিবিলাক কয়লা গাড়ীবিলাক তাৰ পৰাও তেওঁলোকে কি কৰে টকা সংগ্ৰহ কৰে আৰু তাৰ পিছত কি হৈছিল জানে দুজন মানে পিঠিত একদম এনেকুৱা কুপ পৰিছে পুলিচে এনেকুৱা কুপ দিছে আৰু তাৰ সাক্ষী তাৰ ভিডিঅ'ও আছে কিন্তু পিছত ভাবিলে কি কোনে মাৰিছে তেওঁলোকে কিন্তু গমেই নাপালে পুলিচকে দেখিলে কিন্তু তেওঁলোকক পাব্লিকেও দিছে গতিকে এনেকুৱা কিছুমান কথা বহুত আছে
আৰু ওপৰে ওপৰে ক'লেই নহ'ব, আমি মুখেৰে ক'লেই নহ'ব জুবিন গাৰ্গক ন্যায় দিয়ক ন্যায় দিয়ক আৰু জয় জুবিন দা জয় জুবিন দা। দেখিছেনে জয় জুবিন দা কোৱাটোৱে জুবিন গাৰ্গৰ নামত কেনেকৈ টকা ধন দাবী কৰিছিলে দুদিনতে, আৰু সেই ব্যৱসায়ীজনে এতিয়া মুখ খুলিছে আৰু ব্যৱসায়ীজনে নিজে কৈছে এইবিলাকৰ লগত মোৰ লাগিবলৈ মন নাই, সেইটো কাৰণে মই লগা নাছিলোঁ বা মুখ খোলা নাছিলোঁ। আৰু যেতিয়াই তেওঁক ধৰিলে তেতিয়াই সেই ব্যৱসায়ীসকলে মুখ খুলিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোক যিকেইজনে টকা দিছিলে সেইকেইজনে স্পষ্টকৈ একদম সুশৰীৰে আহি ষ্টুডিঅ'ত হৈ লগ হৈ তেওঁলোকে মিডিয়াৰ সন্মুখত ক'লে। গতিকে এতিয়া আপোনালোকে কওকচোন, ইহঁত জাতিৰ কলংক নে জাতিৰ ৰক্ষা কৰিবলৈ আহিছে? ইহঁতক যে ক'ব লাগিব এইখিনিতে শৃংখল চলিহাই তেওঁলোকক বহিষ্কাৰ কৰিছে, সেইটো একদম বহুত বহুত ধন্যবাদ দিছোঁ। কিন্তু তাৰ লগতে আৰু কিছুমান আছে, শৃংখল চলিহায়ো এইবিলাক এনেকুৱা মানে কিছুমানে যদি ভাল কাম কৰে মানুহে অট'মেটিক তেওঁলোকক টকা পইচা দিব, নহয় জানো, সংগঠন এটা চলাবলৈ। কিন্তু চবতে দালালগিৰি নহয়, দালালগিৰি হ'লে দেখিছে নহয় হাতত হেণ্ডকাফ লগাই গুচি গৈছে। চোৰ ডকাইতকো আকৌ তেনেকৈ নিনিয়ে কিন্তু দেই, সেই শ্যাম কানু সিদ্ধাৰ্থহঁতক দেখিছে নহয়। গতিকে এওঁ কোনো কিন্তু ধোৱা তুলসী পাত নহয়। আৰু যিসকলে ভাবি আছে ইছ ৰাম, এই আৰু এটা কথা কওঁ, এই অসম যে পিছত লগাই লয়, নাম কিছুমান যে অসম পিছত লগাই লয়, কিয় মানে কাৰণটো কি? তোমালোকৰ নিজৰ জাতিয়ে নাই নেকি, মানে কি বুলি কয়, নিজৰ জাতিৰ ওপৰতে বিশ্বাস নাই নেকি? অসম বুলি লিখি ল'লেহে হয় নেকি? অসম বুলি লিখি ল'লেহে মানে সংগঠন এটা চলে নেকি? হাঁহি উঠে এইবিলাক ভণ্ডামী জাতীয়তাবাদী দেখিলে আমাৰ হাঁহি উঠে। গতিকে বন্ধু বান্ধৱীসকল আৰু বেছি নকওঁ, এইখিনিকে কৈ আপোনালোকৰ পৰা মই এতিয়া লৈছোঁ বিদায়। আৰু সদৌ শেষত কিছুমান এনেকুৱা তথ্য মোৰ হাতত আছে, সময়ত হয়তো আকৌ ফাদিল কৰিম। আছে কথা নোহোৱা নহয়, যেতিয়া মই কৈ যাওঁ একে শেষত, যেতিয়া মই ছ'চিয়েল মিডিয়াত এইবিলাক ভিডিঅ' দিছিলোঁ হৈছিলে, তেতিয়া কি হৈছিলে জানে, এজনে যিজনক এতিয়া হেণ্ডকাফ লগাই টানি নিছিলে সেইজনে কৈছিলে কি, মোক একদম ক'ৰ মানুহে কৈছে কি কৈছে মই সকলোখিনি ক'ব পাৰোঁ, কিন্তু সেইটো এতিয়া কৈ নিদিওঁ, সময় সাপেক্ষে আহিলে মই প্ৰমাণসহ দিম। আৰু তেহেঁতে বোলে মোক কি কৰে, য'তে পাই ত'তে ধৰিব। তেহেঁতৰ মই ধাৰ খাই থৈছিলোঁ নে মোৰ ধাৰ খাই থৈছিলি, মই প্ৰমাণ দিব লাগিব নেকি? গতিকে আপোনালোকক আৰু বহুত তথ্য সহকাৰে দিম, নিদিয়া নহয়। তেওঁলোকৰ কিছুমান এনেকুৱা, যেতিয়া মই ফাদিল কৰিছিলোঁ তেতিয়া এইজনে কি কৈছে জানেনে, হাতত হেণ্ডকাফ লগাই যে চুচৰাই নিছে, মাৰোৱাৰীক যে টকা ডিমাণ্ড কৰিছে, এইজনে কৈছে কি ৰুণজুণ বৰাৰ নবনাবি ভিডিঅ' আৰু কোনো কাৰণত এইবিলাক কথা নুলিয়াবি। আৰু এজন ইউটিউবাৰ আছিলে, সেইজন ইউটিউবাৰ মই যেতিয়া খুলিছিলোঁ নেকি, যেতিয়া মই ভিডিঅ' দিছিলোঁ তেতিয়াই মোৰ ভিডিঅ'বিলাক পপুলাৰ হৈছিলে আৰু সকলো বন্ধু বান্ধৱীয়ে মোক আঁকোৱালি লৈছিলে প্ৰথম অৱস্থাতে দেই। ক'ব লাগিব, যিহেতু মোৰ চেনেলটো খোলা এতিয়া 1 বছৰ 4 মাহ 5 মাহমান হৈছে, তেতিয়া সেই এজনে মোৰ ভিডিঅ' নি পেলাই কি কৰিছিলে জানেনে, ট্ৰল কৰিছিলে একদম। মই য'ত তেতিয়া বনাওঁ আৰু প্ৰথম ইমান বনাবও নাজানো, তথাপিও কিন্তু ভাইৰেল হৈছিলে, ট্ৰল কৰিছিলে। ট্ৰল কৰাৰ পিছত কি হয় জানে, লোকলে বোলে হুল পুতি নিজে মৰে ফুটি, তাৰপিছত চেনেলটোৱে গ'ল। কিহৰ কাৰণে জানে, বেয়া শব্দ ইউজ কৰিছিলে, মোক বেয়া শব্দ ইউজ কৰি ভিডিঅ' বনাইছিলে। তাৰপিছত ভগৱানেও সহ্য নকৰে নহয়, গুচি গ'ল চেনেলে। এতিয়া আকৌ লেলাই ঢেলাই আহিছে। মোক মানুহবিলাকে কৈছে দেই, মই সেইবিলাকৰ চেনেলত নাযাওঁ নাচাওঁ, তেনেকৈ কিছুমানে মোক স্ক্ৰীনশ্বট দিয়ে নহয় নে। আৰু কেইটামান কিবা এটাহে ওলাই আহিছিলে দেই, কেইটামানে গৈ পেলাই আকৌ কি কৰে, তাতে কমেণ্ট কৰি পেলাই আকৌ সেইখিনি স্ক্ৰীনশ্বট আনি পেলাই আকৌ মোক দিয়ে, চাওকচোন বাইদেউ আপোনাৰ হৈ এনেকৈ কৈছিলে। কিন্তু ভগৱানক দিছোঁ, সকলোখিনি ভগৱানক দিছোঁ। মোৰ হৈ যেতিয়া মোক লৈ পেলাই বেয়া বেয়া শব্দ ব্যৱহাৰ কৰি ভিডিঅ' বনাইছিলে, তেতিয়া কি হ'ল জানেনে, চেনেলেই উৰি গ'ল। গতিকে এইখিনিয়ে আছিলে মোক ক'বলগীয়া। সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।